আমি হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ তৰফৰ পৰা আমি মুখ্যমন্ত্ৰীদেৱৰ কেবিনেটৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে আমি আদৰণি জনাইছোঁ। যিহেতু সনাতন হিন্দু সংস্কৃতিৰ পৃষ্ঠান হিচাপে অসমৰ এক ঐতিহ্য আছে আৰু এই ঐতিহ্যৰ ক্ষেত্ৰত যিসকল ইছলামিক লোক আচলতে বসবাস কৰি আছে তেখেতসকলে সেই ৰাষ্ট্ৰখনৰ সেই দেশখনৰ আদৰ্শৰে পৰিপুষ্ট হ'ব লাগে। অসমীয়া সমাজখনে গৌ মাতাক পূজন কৰে, গতিকে সেই স্থানত সেই গৌমাংস ভক্ষণ কৰাটো আচলতে কিমান যুক্তিসংগত। গতিকে আমি মুখ্যমন্ত্ৰীদেৱক আগতেও আমি আচলতে গৌ মাতা সংৰক্ষণৰ বাবে আমি দাবী উত্থাপন কৰিছিলোঁ, গৌ মাংস নিষেধৰ বাবে আমি দাবী উত্থাপন কৰিছিলোঁ। এখেতে যি আজি সিদ্ধান্ত গ্ৰহণ কৰিলে তাক আমি হিন্দু ৰাষ্ট্ৰ দাবী সমিতিয়ে আদৰণি জনাইছোঁ। চাওক, চাওলুং চুকাফাই অসমত আধিপত্য বিস্তাৰ কৰাৰ ক্ষেত্ৰত যি পটভূমি আছিলে, অসম যেনেকৈ প্ৰতিষ্ঠা কৰিছিলে, শ্ৰীমন্ত শংকৰদেৱ এজনী ব্যক্তি যিজনক শ্ৰীমন্ত বুলি কোৱা গৈছিলে, সেই সময়ত এক উপদ্ৰৱময় অৱস্থাত উচ্চ নিচ ভেদভাৱ নাৰাখি তেখেতে এখন সমাজ গঢ় দিছিলে, য'ত এটা ধৰ্মছত্ৰৰ ছায়াত সকলো লোক বহিব পাৰিছিলে। তেখেতে আহোম ৰজাৰ ৰসত পৰিও বিভিন্ন স্থানত অৱতৰণ কৰিবলগীয়া হৈছিল। সেই সময়ত তেখেতে আচলতে সমাজ সংৰক্ষণৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰি গ'ল, সেই সময়ত আহাৰ আদিৰ ক্ষেত্ৰত তেখেতে তেনেধৰণৰ আচলতে পদক্ষেপ গ্ৰহণ কৰিবলৈ তেখেতে বিচৰা নাছিলে। আৰু তেখেতৰ ধৰ্মগ্ৰন্থবিলাক কীৰ্তন দশম আদিত মাংসহাৰী বা গৌ মাংস ভক্ষণৰ কথাটো উল্লেখ নাই বা তেখেতে সেইখিনি বিধান দিছিলে বুলিতো আনে ক'ব নোৱাৰে। গতিকে শ্ৰীমন্ত শংকৰদেৱে এখন সুস্থ সবল অসমীয়া সমাজ গঢ় দি আধ্যাত্মিক জ্ঞান পুষ্ট কৰি থৈ গৈছে। চাওক, এইখিনি ধৰ্মীয় অনুভূতিত আমাৰ আঘাত দিয়াৰ কোনো হেৰি নাই, কাৰণ গৌ মাংস নিষেধ কৰিছে, সেই ক্ষেত্ৰত গাহৰি মাংস আচলতে নিষেধ কৰিব লাগিব, এনেধৰণৰ যিখিনি যুক্তি আগবাঢ়িছে। আচলতে কোৰাণততো উল্লেখ নাই যে গৌ মাংস ভক্ষণ কৰিলেহে ইছলামিক ধৰ্ম প্ৰচাৰ বা প্ৰসাৰ হ'ব। গতিকে এইখিনি যুক্তিসংগতৰ কথা নহয়। আচলতে চাওক, জীৱ হত্যা মহাপাপ। গতিকে শাকাহাৰীৰ কথাই আমি কওঁ, যিহেতু আমি নিজে শাকাহাৰী, গতিকে শাকাহাৰী যি আধ্যাত্মিক পুষ্টভাৱে এজনে সমাজত কৰ্ম সমাধান কৰিব পাৰে, সম্পাদন কৰিব পাৰে, গতিকে সকলোবিলাক শাকাহাৰী হোৱাটোৱে আমি আচলতে আমাৰ বাঞ্ছনীয়। সেইটো আচলতে কিমান দূৰ আচলতে সফল হ'ব, মই আগতেই কৈ গৈছোঁ যে আচলতে অসমখন সনাতন ধৰ্ম সংস্কৃতিৰ পীঠস্থান। গতিকে এই পীঠস্থানখন শাকাহাৰী হোৱাত আচলতে প্ৰায় বিভিন্ন জিলাত আচলতে শাকাহাৰী নহয় মাংসহাৰী দেখা যায়, কিন্তু প্ৰায় জিলাত শাকাহাৰী সংখ্যা হয়তো শতকৰা 80জন বা 75জন শাকাহাৰী আছে। মাংসহাৰী যে হ'বই লাগিব বা মাংসৰ উদ্দেশ্যেৰে যে আচলতে গৌ পালন বা ছাগলী পালন বা গাহৰি পালন কৰিবলৈ তেনে কোনো কথা নাই। গতিকে বিভিন্ন প্ৰক্ৰিয়াৰে ইয়াক বিভিন্ন উপাদানেৰে পৰিপুষ্ট কৰি ব্যৱসায় আগবঢ়াই নিব পাৰে। গতিকে ইয়াক জীৱ হত্যা নকৰাটো উচিত বুলি আমি ভাবোঁ। ভূপেন বৰাই হয়তো কোৰাণত গৌ মাংস ভক্ষণ অভক্ষণৰ বিষয়ে উল্লেখ আছেনে নাই সেই কথা চাগে প্ৰকৃতাৰ্থত আচলতে নাজানে, যাৰ কাৰণে তেখেতে শ্ৰীমন্ত শংকৰদেৱক চাওলুং চুকাফাক টানি আনিছে। কিন্তু ঘটনা হৈছে কোৰাণততো ক'তো উল্লেখ নাই যে গৌ মাংস ভক্ষণ কৰিবই লাগিব। আৰু বিশেষকৈ এইখনতো ইছলামিক স্থান নহয় যে ইছলামিক স্থানতহে গৌ মাংস ভক্ষণ কৰিব নকৰিব সেইখিনি কথা আছে। গতিকে অসম এখন সনাতন হিন্দু প্ৰধান ৰাজ্য। গতিকে এই ৰাজ্যত গৌ মাংস নিষেধ কৰাটো সনাতন হিন্দু ধৰ্মী সকলোৱে আচলতে আদৰণি জনাইছে। আৰু আমি হিন্দু ৰাষ্ট্ৰ দাবী সমিতিয়ে আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ যে আমি হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত যি আইন পাছ কৰিছে তাক আমি সম্পূৰ্ণৰূপে আমি আদৰণি জনাইছোঁ। এইটো সম্পূৰ্ণ ৰাজনৈতিক। মই কৈ গৈছোঁ যে ভূপেন বৰাই হয়তো কোৰাণত গৌ মাংসৰ ভক্ষণ কৰিব লাগে বুলি উল্লেখ আছেনে নাই সেই কথা চাগে তেখেতে নাজানে। গতিকে ইছলামিক ৰাষ্ট্ৰ এখনত গৌ মাংস কিবা কাৰণে ভক্ষণ কৰিছে সেইটো বেলেগ কথা, কিন্তু অসমখন হৈছে সনাতন হিন্দু প্ৰধান ৰাজ্য। গতিকে এই হিন্দু প্ৰধান ৰাজ্যত গৌ মাংস নিষেধ কৰাটো আমি আদৰণি জনাইছোঁ আৰু ভূপেন বৰাই ইয়াক আদৰণি জনোৱা উচিত বুলি আমি ভাবোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।